হেল্ল' এভৰিৱান আৰু আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা ইভিনিং স্নেক্স ৰেচিপি আৰু এয়া লৈছোঁ মই আমুল চীজ, আমুল বাটাৰ আৰু লগতে লৈছোঁ চচ কাৰণ মই ঘৰতে বনাওঁ বুলি ভাবিছোঁ চেণ্ডউইচ যিহেতুকে খাই বহুত ভাল লাগে আৰু মই এনেই আগে পিছে বনাওঁ কিন্তু এনেদৰে মই ৰেচিপি দিয়া নহয় কিন্তু আজি ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু এনেদৰে মই প্ৰথমতে তিয়া আৰু আপোনাৰ বিলাহী এনেদৰে মই গোল গোলকৈ কাটি লৈছোঁ আৰু ইয়াত মই অকণমান চচ দিছোঁ, বেছি দিয়া নাই কাৰণ চচটো ইমান মই ভাল নাপাওঁ, নাখাওঁ সেইকাৰণে অকণমান মচি দিছোঁ আৰু তাৰ ওপৰত মই লগাইছোঁ এনেদৰে স্লাইচ কৰি তিয়ঁহ, পিঁয়াজ আৰু বিলাহী আৰু ওপৰত মই জলকীয়াৰ গুড়ি, জালুকৰ গুড়ি মই দিছোঁ আৰু এয়া মই এতিয়া লৈছোঁ চীজ আৰু এইটো মই ৰুকি দিয়া চীজটো আনিছোঁ আৰু মই চীজ আনিছিলোঁ পৰহি আনি পেলাই ফ্ৰিজত থৈ দিছিলোঁ, বনোৱা নাছিলোঁ আৰু ইয়াৰ ওপৰত মই আৰু এখন ব্ৰেড দিম। ব্ৰেডখনতো অকণমান মই মুচি ল'ম টমেটো চচ, এয়া টমেটো চচ মই লৈছোঁ মুচি পেলাই আৰু এতিয়া সেইখিনিৰ ওপৰত এইখন ব্ৰেডো মই লগাই দিছোঁ আৰু নেক্সট মই আৰু এখন বনাইছোঁ আৰু একে প্ৰচেছতে সেইখিনি বস্তু লগাইছোঁ ইয়াতে সেইখনত যেনেকৈ দিছিলোঁ আৰু ওপৰত মই দিছোঁ অলপ জালুকৰ গুড়ি আৰু এতিয়া মই চীজ দিছোঁ আৰু এতিয়া মই কেৰাহীত বাটাৰ দি লৈছোঁ আৰু মই এতিয়া চেণ্ডউইচ কেইখন কেৰাহীতে সেকিম দিছোঁ এখন আৰু আপোনালোকে এটা কথা মন কৰিব যেতিয়া আপোনালোকে ঘৰতে চেণ্ডউইচ বনাব তেতিয়া অলপ গেছৰ ফ্লেমটো কমাই দিব কাৰণ ভিতৰৰখিনিও ভালদৰে সিজিব লাগিব আৰু এয়া মোৰ বাকীকেইখন হৈ গ'ল আৰু দুখন আছে মই কেৰাহীতে থৈ দিছোঁ, এই দুখন হোৱা নাই ভালকৈ আৰু এতিয়া মই আপোনালোকক এখন কাটি দেখুৱাই আছোঁ আৰু এতিয়া ভিতৰখিনি চাওক, ভিতৰত চীজ ইমান ধুনীয়াকৈ সিজিছে আৰু দেখিবলৈও ধুনীয়া হৈছে আৰু বাকী মই খাই পেলাই কৈ আছোঁ কেনেকুৱা হৈছে এয়া চাওক মই অলপমান খালোঁ আৰু ভিতৰৰ চীজখিনি চাওক ইমান ধুনীয়াকৈ সিজি গৈছে আৰু আপোনালোকেও এনেদৰে ঘৰত বনাই